তিনিচুকীয়াৰ তৈলনগৰী ডিগবৈ চহৰৰ পাৰ্শ্বৱৰ্তী বালিজানত 9 দিনীয়াকৈ অখণ্ড শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বালিজানৰ নিবাসী কমলৰাজ ছেত্ৰীৰ নিজ বাসগৃহত আয়োজন কৰিছে শ্ৰীমদ ভাগৱত পাঠৰ অনুষ্ঠান ভাগ। যোৱা 7 নৱেম্বৰৰ পৰা আগন্তুক 15 নৱেম্বৰলৈ অবিৰতভাৱে অনুষ্ঠিত হ'ব অনুষ্ঠান ভাগি। শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠান ভাগৰ প্ৰথম দিনা কমলৰাজ ছেত্ৰীৰ বাসগৃহৰ পৰা মাৰ্ঘেৰিটা দিহিং নদীলৈ এক ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰি দিহিং নদীক সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পূজা অৰ্চনা কৰি ভাগৱত শোভাযাত্ৰা বাহিৰ কৰে। ডিগবৈ চহৰৰ লগতে বালিজান বৰজান গাঁৱৰ প্ৰায় 2 শতাধিক ভক্তপ্ৰাণ পুৰুষ মহিলা আবাল বৃদ্ধ বনিতাই অংশগ্ৰহণ কৰা ভাগৱত শোভাযাত্ৰা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ পৰিৱেশ বৈকুণ্ঠ ধামলৈ ৰূপান্তৰিত কৰে। কাশীৰ পৰা আমন্ত্ৰিত পণ্ডিত মনোজ উপাধ্যায় আৰু দীপক উপাধ্যায়ে ভাগৱত পাঠ অনুষ্ঠানটোত ভাগৱত ব্যাখ্যা আগবঢ়োৱাৰ লগতে ভগৱান কৃষ্ণৰ হৰি কীৰ্তনে বালিজানত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰিছে। শ্ৰীমদ ভাগৱত পাঠ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সমূহ ডিগবৈবাসী ভক্তপ্ৰাণ ৰাইজক কমলৰাজ ছেত্ৰীৰ পৰিয়ালবৰ্গই ভক্তিভৰা সেৱা নিবেদিছে। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।